এটা সাকসেসৰ ওপৰত বহুত ডাঙৰ কথা ক'ব আহিছোঁ, ঠিক আছে। তো যদি আপোনাক ছাকচেছ লাগে ন, তো এটা কাম কৰক, যিটো নেকি বেলেগক চোৱাটো বন্ধ কৰক। ল'ৰা ছোৱালী দুয়োটাকে কৈছোঁ, সন্মুখৰ পাৰ্চনজনে কি কৰি আছে সেইটো চোৱাটো একদমেই বন্ধ কৰক। কোনোবাই ৰিলছ স্ক্ৰল কৰি আছে, কোনোবাই চিনেমা হল গৈ আছে, কোনোবাই ফুৰিব গৈছে, পাৰ্টি কৰি আছে, তাৰ লগত কোনো মেটাৰ নকৰে। তোমাৰ জীৱনটো আৰু তাৰ জীৱনটো সম্পূৰ্ণ এক্সট্ৰা, বেলেগ বেলেগ, ঠিক আছে। আৰু তুমি যিটো কৰি আছা সি সেইটো কৰা নাই। গতিকে তুমি যিটো কাম কৰি আছা সেইটো কাম বহুত ডাঙৰ হয়, বহুত মানে মূল্যৱান হয়, এটলিষ্ট তোমাৰ কাৰণে, ঠিক আছে। তো মই যিটো কাম কৰিম সেইটো কামত মই লাগাতাৰ 100% লগাই দিম, আৰু খুব ডিচিপ্লিনৰ সৈতে, খুব শ্ৰদ্ধাৰে সৈতে, খুব ৰেচপেক্ট দি কেনে কৰিম। আৰু বেলেগক চাব এইকাৰণে দৰকাৰ নাই যে তোমাৰ চেল্ফ ৰেচপেক্ট বোলা এটা বস্তু আছে, আৰু তোমাৰ এটা এটিটিউড আছে এক্সট্ৰা, ঠিক আছে। আৰু সেই এটিটিউডটো, সেই চেল্ফ ৰেচপেক্টটো সদায় বজাই ৰাখিব লাগে নিজৰ লগত, ঠিক আছে। সন্মুখৰ পাৰ্চনজন যিমানে ডাঙৰ মানুহ হওক কিয়, বা যিমানে কিবা নহওক কিয়, সেই মানুহজনক এনেকুৱা হিচাপত ভাবিব লাগে, হু আৰ ইউ, তুমি কোন হয়, মই চিনি নাপাওঁ, ঠিক আছে। তো এইটো, আৰু বেলেগক মানে বেলেগৰ মানে কিবাটো ফ'ল' কৰাটো বন্ধ কৰক, ঠিক আছে। এটলিষ্ট এইটো কাম কৰা, ছাকচেছ অট'মেটিকেলি আহি যাব। এদিন তুমি জিলিকিবা আৰু তোমাক আনে ফ'ল' কৰিব, ঠিক আছে। তো কথাখিনি শুনি কেনেকুৱা লাগিলে জনাব। সেইকাৰণে ইউটিউবত জুৰি যাব, ঠিক আছে। জয় হিন্দ, জয় ভাৰত, জয় অসম।